আজি বনাইছোঁ কঁঠালৰ মুচি। মাংস যেনেকৈ বনায় তেনেকৈ বনাওঁ আৰু মই। আপোনালোকে কেনেকৈ বনায় কঁঠালৰ মুচি? ইয়াতে বিলাহী চিলাহী চব দিছোঁ আৰু এয়া বনাই আছোঁ এতিয়া মই। এফালে আমাৰ মানে আচলতে কঁঠাল গছ মানে দুজোপা আছে, এজোপা আৰু সিজোপা পিছফালেও এজোপা আছে। মই দেখাম বাৰু আপোনালোকক। চ' সেইকাৰণেহে আৰু কঁঠালৰ যিহেতু মুচি খাই ভাল পাওঁ, সেইকাৰণে এতিয়া আজি ৰাতিপুৱাই ধুনীয়াকৈ ছিঙি কৰি আনিলোঁ। এতিয়া বনাই আছোঁ। মই গছকেইজোপা আপোনালোকক দেখাই আছোঁ। এইফালে এজোপা অকণমান মানে কঁঠালখিনি অলপমান কলা কলা নিচিনা হয়, তথাপিও খাবলৈ ভালেই হয়, গুটিখিনি ভালেই আহে। চ' এয়া দেখিব পাইছে পূৰা কঁঠাল লাগি আছে। আৰু এইজোপাত মানে কঁঠালখিনি খুব ধুনীয়া হয় এইজোপা আচলতে, আৰু খাবলৈও ভাল হয়। আৰু এইফালে ওপৰতো পূৰা লাগি আছে এইজোপা একেবাৰে তললৈকে লাগে। ইয়াত এইটো ডাঙৰকৈ এইটো এটা হৈছে। গাইজ, কঁঠালৰ মুচি যে বনাইছিলোঁ, এতিয়া চব্জি বনাই আছিলোঁ, তাকে এতিয়া বনাই মেলি হ'ল আৰু এতিয়া টেষ্ট কৰিবলৈ লৈ আহিছোঁ। এনেকৈ মানে টেষ্ট কৰা মজাই বেলেগ নহয়নে? মানে এনেকৈ আগতীয়াকৈ অকণমান টেষ্ট কৰি চাই মানে ভাল লাগে আৰু ভাতৰ লগত যিমান খাওঁ আৰু। চ' সেয়া এতিয়া মই লৈ আহিলোঁ। মজা হৈছে। নিজে বনাই নিজে কৈ আছোঁ। আপোনালোকে কঁঠালৰ মুচি খাই ভাল পায়নে? জনাবচোন দেই।